সমগ্ৰ অসমবাসীক আমাৰ হেঁপাহৰ ৰঙালী বিহুৰ আমি শুভকামনা জনাইছোঁ। আমাৰ নামনি মাজুলী বৃহত্তম যোগানুষ্ঠান তৰুণ ক্লাবৰ সৌজন্যত আমি পৰম্পৰা অক্ষুণ্ণ ৰাখি আমি গৃহস্থৰ চোতালে আমি হুঁচৰি বিহু প্ৰদৰ্শন কৰিছোঁ, গৃহস্থক আশীৰ্বাদ দিছোঁ। আমি নৱপ্ৰজন্ম আমি তেওঁলোকৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰিছোঁ আৰু আমাৰ এই বিহু পৰম্পৰা আমি সমাজত আমি জীয়াই ৰাখিব লাগিব। নতুন প্ৰজন্মক আমি বিহুৰ ৰক্ষণাবেক্ষণৰ কাৰণে তেওঁলোক আমি সজাগ কৰি তুলিব লাগিব। আৰু দেখা গৈছে বৰ্তমান সময়ত গৃহস্থৰ চোতালে এটা সাউণ্ড ছিষ্টেমৰ ব্যৱস্থা কৰি পেলাই কিছু যুৱকে আমাৰ বিহুৰ প্ৰদৰ্শন কৰা দেখা গৈছে। এইটো আমাৰ অসমীয়া সমাজৰ এটা কাৰণে এটা নজিৰবিহীন বাৰ্তা। আমি ভাবোঁ এই বাৰ্তাটো আমাৰ সমাজৰ আমি নাইকিয়া কৰিব লাগিব। আমাৰ নিজস্ব যিটো আমাৰ চাউণ্ড, আমাৰ নিজস্ব যিটো আমাৰ শব্দ, এই শব্দ যাতে আমি প্ৰতিফলন কৰি পেলাই অসমৰ আকাশে বতাহে বিহুত আমি যাতে ৰজন জনাব পাৰোঁ, তাৰ কাৰণে আমি অব্যাহত ৰাখিম, প্ৰচেষ্টা অব্যাহত ৰাখিম।